নমস্কাৰ দেশ বিদেশলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই ভাস্কৰ হৈকে আহিছো খবৰৰ মাজলৈ সংকটত পৃথিৱী মানুহৰ বাবে অসম্ভৱ হৈ পৰিব জীৱন ৰক্ষা প্ৰাণ ৰক্ষা কৰি পলাবলৈ স্থান নাপাব মানৱ জাতিয়ে জলবায়ু পৰিৱৰ্তনে ধ্বংসৰ দিশলৈ ঠেলিছে পৃথিৱীক সংকটত পৃথিৱী মানুহৰ বাবে অসম্ভৱ হৈ পৰিব জীৱন ৰক্ষা জলবায়ু পৰিৱৰ্তনে ধ্বংসৰ দিশলৈ ঠেলিছে পৃথিৱীক চলিত দশকতেই বৃদ্ধি পাব 1.5 ডিগ্ৰী তাপমাত্ৰা অচিৰেই ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পৃথিৱী গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিপদ মাতিছে মানৱ জীৱনলৈ জলবায়ু পৰিৱৰ্তনক লৈ আশংকাৰ বাতৰি দি সতৰ্ক কৰিলে ৰাষ্ট্ৰসংঘই চলিত দশকতেই 1.5 ডিগ্ৰী তাপমাত্ৰা বৃদ্ধি পাব বুলি সকীয়াই ৰাষ্ট্ৰসংঘই কয় যে বিপদ অনিবাৰ্য প্ৰাণ ৰক্ষা কৰিবলৈ পলাবলৈ স্থান নাপাব মানৱ জাতিয়ে বিশ্বব্যাপী জলবায়ুৰ স্থিতিৰ ওপৰত দাখিল কৰা হৈছে ৰাষ্ট্ৰসংঘৰ ইণ্টাৰ গভৰ্ণমেণ্টেল পেনেল অফ ক্লাইমেট চেঞ্জৰ নতুন প্ৰতিবেদন এই প্ৰতিবেদন মতে প্ৰাগৈদ্যোগিক যুগৰ তুলনাত অহা 2030 চনৰ ভিতৰত সমগ্ৰ বিশ্বৰ সামগ্ৰিক তাপমাত্ৰা 1.5 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাব IPCCৰ প্ৰতিবেদনত কোৱা হৈছে যে পৃথিৱীৰ বিভিন্ন প্ৰান্তত বৰ্তমান সময়ত যি প্ৰচণ্ড তাপ প্ৰবাহ ধাৰাসাৰ বৰষুণ খৰাং বা ঘূৰ্ণীবতাহ দেখা গৈছে তাতে স্পষ্ট হৈ পৰিছে জলবায়ু পৰিৱৰ্তনৰ কথা 1850 চনৰ পৰা 1900 চনৰ ভিতৰত প্ৰাক-ঔদ্যোগিক সময়ত বিশ্বৰ তাপমাত্ৰা 1.1 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছিল 1901 চনৰ পৰা 2018 চনলৈ সমগ্ৰ বিশ্বৰ জলস্তৰৰ গড় বৃদ্ধি পাইছে 0.20 মিটাৰ প্ৰতিবেদনত জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক তথ্য দাঙি ধৰি কোৱা হৈছে যে কোনো নিৰ্দিষ্ট অঞ্চলৰ ভিতৰত এই উষ্ণতা বৃদ্ধি সীমাবদ্ধ হৈ থকা নাই বিশ্বৰ সকলোতে এই বৃদ্ধিৰ ঘটনা ঘটিছে বিজ্ঞানীসকলে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে মানৱসৃষ্ট কাৰণসমূহকে দায়ী কৰিছে তেওঁলোকে দাবী কৰে যে চহৰাঞ্চলসমূহ উষ্ণতাৰ মূল কেন্দ্ৰ হৈ পৰিছে ইয়াক প্ৰতিৰোধ কৰিবলৈ বৃহৎ পৰিমাণৰ সেউজ গৃহ গেছ নিৰ্গমন হ্ৰাস কৰিব লাগিব বিজ্ঞানীসকলৰ মতে যদি পৃথিৱীৰ তাপমাত্ৰা 2 ডিগ্ৰী বৃদ্ধি পায় তেনেহ'লে সমগ্ৰ বিশ্বৰ জলবায়ু চিৰদিনৰ বাবে সলনি হ'ব যিটো মানুহ আৰু অন্যান্য প্ৰাণীৰ বাবে অতি বিপদজনক নিউজ ডেস্ক ঈশান নিউজ এটি 8 বছৰীয়া শিশুৰ মৃত্যুৰ শাস্তি 8 বছৰীয়া শিশুটোক মৃত্যুৰ শাস্তি দিয়াৰ সম্ভাৱনা শিশুটোৰ বিৰুদ্ধে সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অভিযোগ পুনৰ এবাৰ পোহৰলৈ আহিছে পাকিস্তানৰ বৰ্বৰতাৰ ছবি 8 বছৰীয়া শিশুৰ ওপৰত মোকদ্দমা চলাব পাক চৰকাৰে সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে শিশুটোক পাকিস্তানত সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অভিযোগত মৃত্যুৰ শাস্তি প্ৰদান কৰা হয় তেনে ক্ষেত্ৰত 8 বছৰীয়া শিশুটোৰ মৃত্যুৰ শাস্তি হোৱাৰ সম্ভাৱনা আছে মৃত্যুৰ শাস্তি পালে বিশ্বৰ ভিতৰত কম বয়সীয়া অপৰাধী হ'ব শিশুটো 8 বছৰীয়া শিশুটোৰ মৃত্যুৰ শাস্তি দিয়াৰ বিৰুদ্ধে সৰব এতিয়া সমগ্ৰ বিশ্ব কিছুদিন পূৰ্বে আদালতত শিশুটোক জামিন প্ৰদান কৰিছিল ইয়াৰ পাছত পাকিস্তান পঞ্জাৱ প্ৰদেশৰ কিছু হিন্দু মন্দিৰত আক্ৰমণ কৰিছিল একাংশই এটি 8 বছৰীয়া শিশুৱে মাদ্ৰাজাৰ লাইব্ৰেৰীত প্ৰস্ৰাৱ কৰাক লৈ পেলাই সংঘটিত হৈছিল এই ঘটনা এই অপৰাধতে গ্ৰেপ্তাৰ কৰা হৈছিল হিন্দু ধৰ্মৰ শিশুটোক এসপ্তাহ জেলত ৰখাৰ পাছত জামিন মুক্তি লাভ কৰিছিল শিশুটোৱে এই শিশুকে সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ মৃত্যুদণ্ড দিয়াৰ সম্ভাৱনা এই ঘটনাক লৈ এতিয়া আতংকত ভুগিছে পাকিস্তানৰ হিন্দু লোকসকল একাংশৰ মতে আইনৰ অপব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে দিয়াচোন ভাৰতত থাকিবলৈ হলে কবই লাগিব জয় শ্ৰীৰাম দেশৰ সাম্প্ৰদায়িক বিখবাস্প বিয়পোৱা নিকৃষ্ট ষড়যন্ত্ৰ একাংশ হিন্দুত্ববাদী সংগঠনৰ মুছলমান বিৰোধী স্লোগান দি আৰক্ষীৰ জালত বিজেপি নেতা ভাৰতত থাকিবলৈ হলে কবই লাগিব জয় শ্ৰীৰাম মুছলমান লোকক হত্যা কৰিলে কোৱা হ'ব জয় শ্ৰীৰাম মুছলমান বিৰোধী স্লোগান দি আৰক্ষীৰ জালত বিজেপি নেতা
দেশত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ নিকৃষ্ট ষড়যন্ত্ৰ একাংশ হিন্দুত্ববাদী সংগঠনৰ মুছলমান বিৰোধী শ্লোগান দিল্লীৰ যন্তৰ মন্তৰৰ এক অনুষ্ঠানত শুনিবলৈ পোৱা গ'ল মুছলমান ধৰ্মৰ লোকসকলক উদ্দেশ্যি দিয়া ধমকিমূলক শ্লোগান 8 আগষ্টত ভাৰতীয় আন্দোলনৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল যন্তৰ মন্তৰত এই অনুষ্ঠানতেই একাংশ হিন্দুত্ববাদী সংগঠনে দিলে মুছলমান বিৰোধী শ্লোগান সেফ ইণ্ডিয়া ফাউণ্ডেশ্যনৰ অধীনত আয়োজন কৰা হৈছিল এই বিশেষ অনুষ্ঠানৰ 50 জন লোকক আমন্ত্ৰণ কৰা হৈছিল অনুষ্ঠানলৈ অনুষ্ঠানত বৰ্তমান সময়তো দেশত চলি থকা ব্ৰিটিছ আইন প্ৰত্যাহাৰৰ দাবীত উলিওৱা হৈছিল সমদল এই সমদলতে মুছলমান বিৰোধী শ্লোগান দিলে একাংশ হিন্দুত্ববাদী নেতাই মুছলমান লোকক হত্যা কৰি কোৱা হ'ব জয় শ্ৰীৰাম আল্লাহ কাটিলে ৰাম ৰাম চিঞৰা হ'ব জয় শ্ৰীৰাম সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে মুছলমান বিৰোধী শ্লোগান দিয়া ভিডিঅ' ইতিমধ্যে মুছলিম বিৰোধী শ্লোগান দিয়াৰ অভিযোগত দিল্লী আৰক্ষীৰ জালত পৰিছে বিজেপি নেতা নিশা অধিবক্তা আৰু বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ অশ্বিনী উপাধ্যায়কে ধৰি 6 জন লোকক আটক কৰিছিল গ্ৰেপ্তাৰ বিনোদ শৰ্মা দীপক সিং বিনীত ক্ৰান্তি প্ৰীত সিং আৰু দীপক প্ৰদৰ্শনৰ সময়ত তেওঁলোকৰ বিৰুদ্ধে মুছলমান বিৰোধী শ্লোগান দিয়াৰ অভিযোগ উত্থাপন হৈছে দিল্লী আৰক্ষীয়ে সোমবাৰে এই সন্দৰ্ভত ৰুজু কৰিছে এটা গোচৰ অশ্বিনী উপাধ্যায়ে স্বীকাৰ কৰিছে মুছলমান বিৰোধী শ্লোগান দিয়াৰ কথা আনহাতে দিল্লী আৰক্ষী আয়ুক্তই অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে নেশ্যনেল ডেস্ক ঈশান নিউজ অধিক ভয়াবহ আফগানিস্তানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাজাৰ ই শ্বৰীফ কনচুলেটৰ পৰা কূটনৈতিকবিদ আৰু কৰ্মচাৰীসকলৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ভাৰতে অতি সোনকালে আফগানিস্তানৰ চতুৰ্থ বৃহত্তম চহৰ মাজাৰ ই শ্বৰীফৰ সকলো ভাৰতীয় কৰ্মচাৰীক সুৰক্ষিতভাৱে ভাৰতলৈ অনা হ'ব একে সময়তে আফগানিস্তানৰ সকলো ভাৰতীয় নাগৰিকৰ বাবে আৰু অধিক কঠোৰ হ'ব তাৰ বাবে নিৰাপত্তাৰ সতৰ্কবাণী জাৰি কৰা হৈছে আফগানিস্তানৰ বালাখ আৰু তাখাৰ প্ৰদেশত তালিবান যুঁজাৰু আৰু আফগানৰ নিৰাপত্তা বাহিনীৰ মাজত তীব্ৰ সংঘৰ্ষৰ মাজত লোৱা হৈছে এই সিদ্ধান্ত উল্লেখ্য যে তালিবানে উত্তৰ বালাখৰ কেইবাটাও অঞ্চল দখল কৰিছে সূত্ৰমতে নিৰাপত্তা পৰিস্থিতিৰ মূল্যাংকনৰ ওপৰত আধাৰত ভাৰতীয় কৰ্মচাৰীসকলক মাজাৰ শ্বৰীফৰ পৰা আঁতৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে অৱশ্যে কাবুলৰ দূতাবাসত এতিয়াও কোনো কৰ্মচাৰী কৰ্তনৰ সিদ্ধান্ত লোৱা হোৱা নাই কৰোনা মহামাৰীৰ মাজতে আন এক সংকট ধৰা পৰিছে ইবোলা আৰু কৰোনাতকৈ বেছি বিপদজনক ভাইৰাছ মাৰবাৰ্গ নামৰ এই মাৰাত্মক ভাইৰাছত প্ৰাণ হেৰুৱাইছে এজন লোকে পশ্চিম আফ্ৰিকাৰ গিনিত ধৰা পৰিছে প্ৰথমজন আক্ৰান্ত 2 আগষ্টত লোকজনৰ মৃত্যুৰ পাছত নমুনা পৰীক্ষা কৰা হয় মৃত লোকজনৰ নমুনাত ধৰা পৰে মাৰবাৰ্গ ভাইৰাছ এই ভাইৰাছত মৃত্যুৰ হাৰ 88% ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰদান কৰিছে সতৰ্কবাণী বাদুলিৰ পৰা এই মাৰবাৰ্গ ভাইৰাছ সংক্ৰমিত হয় মানৱ দেহলৈ আৰু কৰোনাৰ পাছতে দেশবাসীৰ মাজত আকৌ এটা নতুন সংকট আহি পৰিছে এইবাৰ মাৰবাৰ্গ ভাইৰাছক লৈ পেলাই শংকিত হৈ পৰিছে সমগ্ৰ বিশ্ববাসী পশ্চিম আফ্ৰিকাৰ গিনিত ধৰা পৰিছে প্ৰথমজন আক্ৰান্ত আৰু উল্লেখনীয়ভাৱে বাদুলিৰ দেহৰ পৰা মানৱ দেহলৈ সংক্ৰমিত হয় এই ৰোগ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে শ্লোগান লিখি আৰক্ষীৰ ৰোষত যুৱক 5 জন যুৱকক গ্ৰেপ্তাৰ কৰিছে বাৰাণসী আৰক্ষীয়ে চিগ্ৰা আৰক্ষীৰ থানাৰ দেৱালত মোদীৰ বিৰুদ্ধে শ্লোগান লিখিছিল যুৱক কেইজনে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধেও লিখিছিল শ্লোগান চিচিটিভিৰ ফুটেজৰ ভিত্তিত আটক হৈছে সন্দেহজনক লোক কেইজন তাৎক্ষণিকভাৱে দেৱালৰ পৰা মোহাৰি পেলোৱা হ'ল মোদী বিৰোধী শ্লোগান আৰু এবাৰ মোদীৰ বিৰুদ্ধে শ্লোগান লিখি ৰোষত পৰিছে 5 জনকৈ যুৱক বাৰাণসীত সংঘটিত হৈছে এই ঘটনা চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰা হৈছে 5 জনকৈ যুৱকক
মঙলবাৰে উত্তৰ প্ৰদেশত উজ্জ্বলা যোজনাৰ দ্বিতীয় সংস্কৰণৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি উজ্জ্বলা যোজনাৰ দ্বিতীয় সংস্কৰণ মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে এই ভাৰ্চুৱেল অনুষ্ঠানত এই আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে মোদীয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা জনোৱা হৈছে উজ্জ্বলা যোজনাৰ দ্বিতীয় সংস্কৰণৰ আওতাত বিনামূলীয়া ৰন্ধন গেছৰ সংযোগৰ উপৰিও এটাকৈ হয় প্লেট পাব দৰিদ্ৰ মহিলাসকলে। লগতে প্ৰথমবাৰৰ বাবে LPG চিলিণ্ডাৰো বিনামূলীয়াকৈ দিয়া হয়। তদুপৰি এই আঁচনিত নাম অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়াও সৰল কৰা হৈছে। উজ্জ্বলা যোজনাৰ দ্বিতীয় সংস্কৰণৰ নাম মাত্ৰ নথিপত্ৰ দেখুৱাই বিনামূলীয়া ৰন্ধন গেছ লাভ কৰিব দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালৰ মহিলাসকলে। 2016 চনত প্ৰথমবাৰৰ বাবে উজ্জ্বলা যোজনা আৰম্ভ কৰা হয়। সেইবাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ 5 কোটি মহিলাক এই যোজনাৰ আওতালৈ অনাৰ লক্ষ্য আছিল। এনেদৰে এতিয়া প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সিং যোগে উজ্জ্বলা যোজনাৰ দ্বিতীয় সংস্কৰণ মুকলি কৰে। আনুষ্ঠানিকভাৱে তেওঁ মুকলি কৰে দ্বিতীয় সংস্কৰণটো। আৰু পূৰ্বতকৈ অধিক সৰলকৈ উজ্জ্বলা যোজনাৰ বাবে গৃহিণীসকলে আবেদন কৰিব পাৰিব এই যোজনা। दुखद है, इसका सबसे ज्यादा नुकसान किसी ने उठाया है तो हमारी माताओं बहनों ने उठाया है। खास करके गरीब माताओं बहनों को मुसीबत झेलनी पड़ी है। झोपड़ी में टपकते पानी से सबसे ज्यादा अगर परेशानी किसी को है तो मां को है। बिजली के अभाव में सबसे ज्यादा अगर परेशानी है तो मां को है। पानी की गंदगी से परिवार बीमार तो भी सबसे ज्यादा परेशानी मां को। शौचालय के अभाव में अंधेरा होने का इंतजार, परेशानी हमारी माताओं बहनों को। स्कूल में अलग टॉयलेट नहीं तो समस्या हमारी बेटियों को। हमारे जैसी अनेक पीढ़ियां तो मां को धुएं में आंखें मलते, भीषण गर्मी में भी आग में तपते, ऐसे ही दृश्य को देखते हुए ही बड़ी हुई है। साथियों, ऐसी स्थितियों के साथ क्या हम आजादी के 100वें वर्ष की तरफ बढ़ सकते हैं? क्या हमारी ऊर्जा सिर्फ मूलभूत जरूरतों को पूरा करने में लगी रहेगी? जब बेसिक सुविधाओं के लिए ही कोई परिवार, कोई समाज संघर्ष करता रहेगा तो वो अपने बड़े सपनों को पूरा कैसे कर सकता है? सपने पूरे हो सकते हैं जब तक ये विश्वास। আইছো পৰৱৰ্তী খবৰলৈ। চীনত কানাডিয়ান নাগৰিকক দিয়া হ'ব মৃত্যুদণ্ড। এগৰাকী কানাডাৰ নাগৰিকক মুক্তিৰ দাবী নাকচ কৰিলে চীনা আদালতে। ড্ৰাগছ সৰবৰাহৰ গোচৰত চীনা আদালতে মৃত্যুদণ্ড প্ৰদান কৰিছে কানাডাৰ ৰবাৰ্ট চেলেনবাৰ্গ নামৰ লোকজনক। উল্লেখ্য যে ৰবাৰ্ট চেলেনবাৰ্গ নামৰ লোকজনক 2018 চনৰ নৱেম্বৰত ড্ৰাগছ সৰবৰাহৰ বাবে দণ্ডিত কৰা হৈছিল। কানাডাৰ ভেংকুভৰত এজন হুৱেই বিষয়াক আটক কৰাৰ পাছতে লোকজনক শাস্তি মৃত্যুদণ্ড ঘোষণা কৰা হয়। হুৱেৰ মুখ্য বিত্তীয় বিষয়া মেং ৱানজোক মুক্তি দিবলৈ কানাডাক হেঁচা দিয়াৰ প্ৰচেষ্টাত চীন চৰকাৰে 2019 চনৰ জানুৱাৰীতে হঠাতে চেলেনবাৰ্গৰ শাস্তি মৃত্যুদণ্ড ঘোষণা কৰে। আমেৰিকাই ইৰাণৰ সৈতে সম্ভাৱ্য বাণিজ্য চুক্তিৰ বাবে তেওঁক অভিযুক্ত কৰাৰ পাছতে ৱানজোক আটক কৰা হৈছিল। লিউ ৱানিং প্ৰদেশৰ এখন আদালতে চেলেনবাৰ্গৰ আবেদনক নাকচ কৰিছিল। এক বিবৃতিত আদালতে কয় যে এই শাস্তি সম্পূৰ্ণৰূপে উপযুক্ত। আদালতৰ মতে নিম্ন আদালতে সকলো আইনী প্ৰক্ৰিয়া অনুসৰণ কৰিছে। গোচৰটো পুনৰ বিবেচনাৰ বাবে চীনা উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা হৈছে।
ইফালে ধৰ্ষণকাৰীৰ শাস্তি হ্ৰাস কৰাক লৈ ছুইজাৰলেণ্ডত প্ৰতিবাদ ধৰ্ষণকাৰীৰ শাস্তি হ্ৰাস কৰাৰ আঁৰত অদ্ভুত যুক্তি দাঙি ধৰিছে এগৰাকী অধিবক্তাই ধৰ্ষণৰ দোষীৰ শাস্তি হ্ৰাস কৰা ন্যায়াধীশ লিজলট হেনজে কয় যে ভুক্তভোগীগৰাকীক মাত্ৰ 11 মিনিটৰ বাবে ধৰ্ষণ কৰা হৈছিল সেয়েহে হ্ৰাস কৰা হৈছে অপৰাধীৰ শাস্তি ন্যায়াধীশৰ এই মন্তব্যই এতিয়া জ্বলাইছে ছুইজাৰলেণ্ড আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে যোৱা বছৰ বাছেলত এগৰাকী 33 বছৰীয়া মহিলাক দুজন পৰ্তুগীজ পুৰুষে ধৰ্ষণ কৰিছিল তেওঁলোকৰ এজনৰ বয়স 17 আৰু আনজনৰ বয়স 32 বছৰ আদালতে এতিয়ালৈকে গোচৰটো নাবালকক দোষী শাস্তি দিয়া নাই আনহাতে 51 মাহৰ পৰা 36 মাহলৈ হ্ৰাস কৰা হৈছে দ্বিতীয় দোষীৰ শাস্তি আদালতৰ ৰায়ৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে অজস্ৰ প্ৰতিবাদকাৰী অতি শীঘ্ৰেই শাস্তি হ্ৰাস কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলেও আদালতৰ বাহিৰত থিয় হৈ প্ৰতিবাদৰ অংশ হিচাপে মৌন অৱৰোধ পালন কৰে উল্লেখ্য যে সাধাৰণ নাগৰিকৰ লগতে ৰাজনীতিবিদসকলেও ন্যায়াধীশৰ সিদ্ধান্তৰ বিৰোধিতা কৰে বিধায়কসকলৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ উচ্চতম ন্যায়ালয়ত এক তথ্যত পোহৰলৈ আহিছে এই তথ্য দেশৰ কেইবাজনো সাংসদ বিধায়কৰ বিৰুদ্ধে আদালতত প্ৰায় 5000 গোচৰ ৰুজু হৈ আছে 2018 চনৰ পাছত 2% বৃদ্ধি হৈছে এই অপৰাধমূলক গোচৰৰ হাৰ এমিকস কিউৰি আৰু বিজয় হনসৰিয়াই উচ্চতম ন্যায়ালয়ত দাখিল কৰা এই প্ৰতিবেদনত পোহৰলৈ আহিছে যে দেশৰ বিভিন্ন সাংসদৰ বিৰুদ্ধে 4859টা গোচৰ অমীমাংসিত হৈ আছে 2018 চনৰ ডিসেম্বৰলৈ 4122টা গোচৰ ৰুজু হৈছিল কেইবাজনো সাংসদৰ বিৰুদ্ধে ৰুজু হৈছিল এইকেইটা গোচৰ 2022 চনত ছেপ্টেম্বৰলৈ 4859টালৈ বৃদ্ধি হয় এই গোচৰৰ সংখ্যা এই প্ৰতিবেদনত কোৱা হৈছে যে কেইবাখনো ৰাজ্য চৰকাৰে নিজৰ দলৰ সাংসদৰ ওপৰত ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ কৰিছে উত্তৰ প্ৰদেশৰ চৰকাৰে 76টা এনে গোচৰ প্ৰত্যাহাৰ কৰিছে ইয়াৰ ভিতৰতে সাধ্বী প্ৰাচী কপিল দেৱ সংগীত চুমৰৰ নাম অন্তৰ্ভুক্ত হৈ আছে উল্লেখ্য বিগত বছৰৰ ছেপ্টেম্বৰত দেশৰ বিভিন্ন নিম্ন আদালতৰ সাংসদৰ ওপৰত ৰুজু হোৱা গোচৰ সন্দৰ্ভত তথ্য বিচাৰিছিল সৰ্বোচ্চ ন্যায়ালয় আনহাতে উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা এতিয়াৰ পৰা উচ্চ ন্যায়ালয়ৰ অনুমতি অবিহনে ৰাজ্য চৰকাৰে প্ৰত্যাহাৰ কৰিব নোৱাৰিব সাংসদৰ বিৰুদ্ধে ৰুজু থকা গোচৰ সমাগত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি অভেদ্য দুৰ্গত ৰূপান্তৰ কৰা হৈছে দিল্লীৰ লালকিল্লা 15 আগষ্টত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ সময়ত লালকিল্লাত অঘটন ঘটোৱাৰ আশংকাত লালকিল্লাত গঢ়ি তোলা হৈছে প্ৰাচীৰৰ বেষ্টনী গতিকে স্বাধীনতা দিৱসৰ নিৰাপত্তাত কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই দিল্লী আৰক্ষীয়ে প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত আন্দোলনকাৰী কৃষকে যাতে অস্থিৰতাৰ সৃষ্টি কৰিব নোৱাৰে সেই বিষয়টোৰ ওপৰত নজৰ ৰাখি লালকিল্লাৰ শিপিং কণ্টেইনাৰ বহুৱাই উচ্চ দেৱালৰে ঘেৰি ৰখাৰ ব্যৱস্থা কৰিছে দিল্লী আৰক্ষীয়ে এই কণ্টেইনাৰবোৰ ইতিমধ্যে বিভিন্ন ধৰণে সজাই তোলা হৈছে উল্লেখ্য যে 26 জানুৱাৰী গণৰাজ্য দিৱসত আন্দোলনৰ আওতাত কৃষকসকলে লালকিল্লাত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল কেন্দ্ৰীয় কৃষি আইন প্ৰত্যাহাৰ কৰাৰ দাবীত কৃষকে উলিয়াইছিল ট্ৰেক্টৰ সমদল গতিকে এইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই আৰক্ষীয়ে দিল্লী আৰক্ষীৰ এক সূত্ৰ মতে স্বাধীনতা দিৱসৰ সময়ত প্ৰতিবাদী কৃষকে ৰাজধানী চহৰখন উত্তাল কৰাৰ আশংকা আছে ইতিমধ্যে ৰাজধানীৰ বিভিন্ন স্থানত কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰতিৰোধ কৰাৰ আঁচনিও লৈছে দিল্লী আৰক্ষীয়ে লাডাখত ভাৰতীয় বায়ুসেনাই নিৰ্মাণ কৰিলে বিশ্বৰ ভিতৰত আটাইতকৈ ওখ ভ্ৰাম্যমান এয়াৰ ট্ৰেফিক কণ্ট্ৰোল টাৱাৰ নিউমাৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ড নিৰ্মাণ কৰা হৈছে এয়াৰ ট্ৰেফিক কণ্ট্ৰোলাৰ টাৱাৰ যিয়ে পূব লাডাখ অঞ্চলত চলি থকা ফ্ৰিক্স উইং বিমান আৰু হেলিকপ্টাৰ পৰিচালনা নিয়ন্ত্ৰণ কৰিব এবছৰৰ অধিক সময় ধৰি সেনাই 14000 ফুটৰ পৰা 17000 ফুট উচ্চতাত অতি নিম্ন তাপমাত্ৰাত শত্ৰু ৰোধিবলৈ প্ৰস্তুতি চলাই আহিছে উল্লেখ্য যে পূব লাডাখৰ LACত
অত্যাধুনিক অস্ত্ৰৰে সজ্জিত কৰা হৈছে ভাৰতীয় সেনা শাসকীয় দল বিজেপিৰ বছৰি আয় 2555 কোটি নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি 2019-20 বিত্তীয় বৰ্ষত নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিভিন্ন ৰাজনৈতিক দলসমূহে মুঠ 3435 কোটি টকা সংগ্ৰহ কৰিছে ইয়াৰ অধিকাংশই গৈছে বিজেপিৰ পকেটত তথ্য অনুসৰি কংগ্ৰেছ CPIM তৃণমূল কংগ্ৰেছ NCP BSP আৰু আম আদমি পাৰ্টিৰ সন্মিলিত আয়ৰ 3 গুণৰ অধিক আয় অকল বিজেপিৰ নিৰ্বাচনী বণ্ডৰ জৰিয়তে সংগ্ৰহ কৰা ধনৰ 75% লাভ কৰিছে বিজেপিয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিয়ে আয় কৰিছে 2555 কোটি টকা ইয়াৰ পূৰ্বৰ বছৰত বিজেপিয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে সংগ্ৰহ কৰিছিল 1450 কোটি টকা পৰুডেণ্ট ইক্টোৰিয়েল ট্ৰাষ্টে বিজেপিক দিছে 217.5 কোটি টকা এই ট্ৰাষ্টত আছে DLF ভাৰতী এয়াৰটেল GMR এয়াৰপোৰ্ট আৰু জুবিলেণ্ট ফুড ৱৰ্কছ আনহাতে কংগ্ৰেছৰ অৱস্থা যথেষ্ট দুখ লগা 2018-19 বিত্তীয় বৰ্ষৰ নিৰ্বাচনী বণ্ডৰ জৰিয়তে কংগ্ৰেছৰ আয় হৈছিল 383 কোটি টকা 2019-20 বিত্তীয় বৰ্ষত তাৰ পৰিমাণ আৰু হ্ৰাস পাইছে মুঠ নিৰ্বাচনী বণ্ডত কংগ্ৰেছে লাভ কৰিছে মাত্ৰ 9% যোৱা বছৰ কংগ্ৰেছৰ আয় হৈছে 318 কোটি টকা 2018-19 বিত্তীয় বৰ্ষৰ তুলনাত 2019-20 বিত্তীয় বৰ্ষত কংগ্ৰেছৰ আয় হ্ৰাস পাইছে 17% ইপিনে তৃণমূল কংগ্ৰেছৰ আয় হৈছে 100.46 কোটি টকা DMKৰ 45 কোটি টকা সেইদৰে শিৱসেনাৰ 41 কোটি NCPৰ 29.25 কোটি টকা আম আদমি পাৰ্টিৰ 18 কোটি টকা নিৰ্বাচনী বণ্ডৰ জৰিয়তে সংগ্ৰহ হৈছে নিৰ্বাচন আয়োগে জানিবলৈ দিয়া মতে ৰাষ্ট্ৰীয় দলসমূহে তেওঁলোকৰ মুঠ আয়ৰ 52% অধিক লাভ কৰিছে নিৰ্বাচনী বণ্ডৰ জৰিয়তে আনহাতে আঞ্চলিক দলসমূহৰ ক্ষেত্ৰত ইয়াৰ পৰিমাণ 53.83% এতিয়াও কৰোনাৰ গ্ৰাসৰ পৰা মুক্ত হোৱা নাই মহাৰাষ্ট্ৰ তাৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি এবাৰ আন এক বিপদে দেখা দিছে ৰাজ্যখনত মহাৰাষ্ট্ৰত বৃদ্ধি পাইছে এতিয়া জিকা ভাইৰাছৰ আতংক পুনেৰ 79খন গাঁৱত জিকা ভাইৰাছৰ আশংকা প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে উল্লেখ্য যে পুনেত জিকা ভাইৰাছৰ প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ পাছতে প্ৰশাসনে সতৰ্কতা অৱলম্বন কৰিছে জিকা ভাইৰাছৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি সজাগ হৈছে স্বাস্থ্য বিভাগ উল্লেখ্য যে পুনেৰ বেলচৰ গাঁৱত জিকা ভাইৰাছৰ প্ৰথমজন ৰোগী ধৰা পৰিছে জিকা ভাইৰাছৰ প্ৰথম ঘটনা পোহৰলৈ অহাৰ পাছতে পুনেৰ স্বাস্থ্য বিভাগে প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হৈছে এই বৈঠকত সকলো গাঁও পঞ্চায়ত আৰু স্থানীয় প্ৰশাসনক সতৰ্কতা কৰি দিয়া হৈছে স্বাস্থ্য বিভাগৰ মতে পুনেৰ 79খন গাঁৱত জিকা ভাইৰাছ বিয়পাৰ সম্ভাৱনা আছে কিছু বছৰৰ পৰা জিকা ডেংগু আৰু চিকনগুনিয়াৰ ৰোগী দ্ৰুত গতিত বৃদ্ধি পাই আহিছে ইয়াৰ লগে লগে দেশ বিদেশৰ পৰা মই ভাস্কৰ হৈকে বিদায় লৈছো অন্যান্য বাতৰিৰ বাবে চাই থাকিব ঈশা নিউজ নমস্কাৰ